নমস্কাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আপোনালোকক বস্ত্ৰৰ অবিহনে স্নান কৰিলে জীৱনত কেনে ধৰণৰ ক্ষতি সাধন হয় তাৰ বিষয়ে আলোচনা কৰিম আপুনি বাৰু বিনা বস্ত্ৰৰে স্নান কৰে নেকি গা ধোৱাৰ সময়ত এই পাঁচটা ভুল আপোনালোকে কেতিয়াও নকৰিব দিনটোৰ আমাৰ প্ৰথম কাম হ'ল গা ধোৱা অৰ্থাৎ স্নান কৰা স্কুল কলেজ অফিস বা যিকোনো মাঙ্গলিক অনুষ্ঠানলৈ গা ধুইহে যাত্ৰা কৰিবলৈ সদায় যত্নপৰ হোৱা দেখা যায় সকলো লোককে অৰ্থাৎ এই স্নান নকৰিলে যেন দিনটোৰ আধা কামেই আধৰুৱা হয় সেয়ে এই স্নানৰ সময়ত এইকেইটা ভুললৈ সদায় চকু ৰাখিব নম্বৰ 1 আধা শৰীৰ কেতিয়াও নুধুব অৰ্থাৎ শৰীৰৰ সম্পূৰ্ণ অংগ পানীৰে ধুব আধা স্নান কৰিলে আপোনাৰ ঘৰখনত আবিৰ্ভাৱ হ'ব মাৰাত্মক ৰোগ আৰু ঘৰখনলৈ নামি আহিব ভয়ংকৰ আকাল কিয়নো আধা গা ধুলে ব্যক্তিৰ জীৱনৰ কুণ্ডলী সলনি হয় সমাজৰ প্ৰায় 40% লোকে এই ভুল কৰা দেখা যায় যাৰ কুফল তেওঁলোকে ভোগ কৰে নম্বৰ 2 গাত বস্ত্ৰ অবিহনে কেতিয়াও গা নুধুব এনে কৰিলে ভগৱানৰ কোপ দৃষ্টিত আপোনাৰ ঘৰলৈ দৰিদ্ৰতা নামি আহিব লগতে দুৰাৰোগ্য ৰোগে বাহ ল'ব পাৰে আপোনাৰ দেহত গতিকে কমেও এখন বস্ত্ৰৰে লাজ থাকিহে স্নান কৰিব নম্বৰ 3 স্নান কৰি পৰিয়ালৰ লোক অথবা অইন লোকৰ বস্ত্ৰৰে গা নমুচিব এনে কৰিলে ইজনৰ গাৰ কষ্ট অৰ্থাৎ খৰ খজুৱতি ৰোগ সিজনৰ গালৈ বিয়পিব পাৰে নম্বৰ 4 গা ধুলে প্ৰথমতে মূৰত পানী ল'ব নালাগে প্ৰথমতে ভৰিৰ ফালৰ পৰাহে পানীৰে তিতাই মূৰৰ ফালে তিয়াব লাগে প্ৰথমতে মূৰ তিয়ালে হৃদযন্ত্ৰৰ গতি হ্ৰাস হৈ হৃদযন্ত্ৰ বিকল হ'ব পাৰে আৰু এই কথা বিজ্ঞানসন্মত শেষত কঠোৰ পৰিশ্ৰম কৰি খুব গৰম পৰিৱেশৰ পৰা আহি লগে লগে গা নুধুব এনে কৰিলে শৰীৰত নানান ৰোগৰ আগমন ঘটিব পাৰে ধন্যবাদ